আমি কেতিয়াও আগতে আপোচ কৰা নাই গতিকে সেইখিনি চোৱা যাব কিন্তু কোনোবাই ভবাৰ বা বিচৰাৰ অধিকাৰটো আকৌ আমি নাই বুলি নকওঁ কিন্তু কিছুমান কথা যথাস্থানত এতিয়া আজি ধৰক পাৰ্থক্যৰ কথা মই আপোনালোকৰ আগত কিবা কৈ লাভ আছে নেকি যে মই নাড্ডা ডাঙৰীয়াৰ লগত এই চিটৰ কথা পাতিছোঁ এইবিলাক কথাটো তেনেকুৱা কথাটো নহয় যিটো স্থানত যি কথা ক'ব লাগে তেনে কথা কোৱা উচিত বুলি মই ভাবোঁ চাম এইখিনি কি হৈছে নাই তৃণমূল কৰ্মীসকলৰ মনোবেদনা সদায় আমি হৃদয়ংগম কৰোঁ আৰু সদায় ৰেচপেক্ট কৰোঁ আচলতে মই এতিয়াই আৰু একো নকওঁ কাৰণ ভিতৰলৈ যেতিয়া সোমাই নাযাওঁ বিষয়টো যিহেতু মই চোৱা চিতা কৰা নাই মই কাকো জগৰীয়াও কৰিব নোখোজোঁ কিন্তু তৃণমূল কৰ্মীসকল আমাৰ কাৰণে সদায় গুৰুত্বপূৰ্ণ আৰু তৃণমূলৰ কৰ্মীসকলক চেলুট দিওঁ কিন্তু দলীয় শৃংখলা দলীয় নীতি নিয়ম এইবিলাকৰ পৰা আঁতৰত কোনো যোৱাটো উচিত নহয় কাৰোবাৰ উচতনিতো যোৱা নহয় কিন্তু তেনে কেতবোৰ শক্তিও থাকে বাহিৰৰ শক্তিও থাকিব পাৰে গতিকে গোটেই বিষয়বোৰ আমি ভালকৈ পৰ্যবেক্ষণ কৰি আছোঁ তাৰপিছত আপোনালোকক ক'ম কিন্তু দল শৃংখলাবদ্ধ হৈ থাকিব আমি যিমান কঠোৰ হ'ব লাগে আমি সিমান কঠোৰ হ'ম এইটো একদম 100% চিয়ৰ